বোলে এইখিনি পালেগৈ দেখিছে গোবৰীয়া জানেনে সেইটো কাৰণে মই শৰ্টছ ভিডিঅ' এটা বনাম বাৰু হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ হিনতি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে এফালে এখন বেডশ্বীট অৰ্ডাৰ দিছিলোঁ আহি পালেহি পিয়ৰ কটন হয় 100% কটন আৰু লগতে আৰু যিকেইটা কভাৰ হয় সেইকেইটাও বহুত বেছি ধুনীয়া হয় সেইকাৰণে এফালে খুলিও আছোঁ লগতে লগামো মানে আৰু লগতে আপোনালোককো দেখুৱাই আছোঁ টেগ কৰি দিম লৈ ল'ব পাৰিলে 409 টকা নে 450 টকা এনেকুৱা কিবা যিহেতু দামবোৰটো উঠা নমা কৰি থাকে বহুত বেছি ধুনীয়া হয় তো আমাৰ বেটা পাগল হৈ গৈছে চাইছে কিন্তু এটা পাৰিব নোৱাৰিম যেহেতু বাপেক নাই তেওঁ আহিলেহে এইখিনি পাৰিব পাৰিম তাৰ পিছত দেখুৱাম বাৰু কিন্তু বহুত বেছি ধুনীয়া বহুত বেছি কিউট আৰু বহুত বেছি ডাঙৰ হয় এটা সব তো এইটো হয় এইটো ইয়াৰ গাৰু সব গাৰুটো কিমান তলত আছে অলৰেডি এইটো গাৰু আমাৰ এটা ডাঙৰ গাৰু হয় লগতে এইটো তো লিংকটো মই ট্যাগ কৰি দিম নহলেও লিংকটো ডেসক্ৰিপচনত থাকিব যদি আপোনালোকে ডেসক্ৰিপচনত নাপায় তেতিয়াহলে কমিউনিটি চেক কৰিব পাৰে তাতে দি দিম এতিয়া 11টা বাজিল মানে তেওঁলে ফোন মাৰিলো চুলি কাটি আছে তো বেটা কাপোৰখিনি ভিজাই দিও বুলি ভাবিছো কাৰণ অলপ বেছি কাৰণে মানে কি হয় তাৰ এটা দিনত 3 জোৰ মান কাপোৰ লাগে তো ফলে 3 জোৰ কাপোৰ 3-4 জোৰ মান কাপোৰ লাগে আৰু মানে একদম নতুন নতুন কাপোৰ মেচিনত দিলে দিগদাৰ হয় সেইকাৰণে মই হাতেৰে ধুই আছো আজি প্ৰায় 5 ডেজ মানৰ পৰা সাৰ্টি বলে মানে সাৰ্টি ঘুৰা বুলি গলে কাপোৰটো মই ডিসকালাৰ হৈ যোৱা যেন পাওঁ সেইকাৰণে আমাৰ কাপোৰৰ লগত একো প্ৰব্লেম নাই কিন্তু সৰু সৰু কাপোৰ যিহেতু আৰু বাচ্চা কাপোৰ ধুবৰ কাৰণে ডিটাৰজেন্ট এটা অৰ্ডাৰ দিছো আহিব আৰু কিন্তু আজি ৰৈ থকা নাই ডিটাৰজেন্ট আহিবকে কাৰণ পুৰহি অৰ্ডাৰ দিছো হে কাপোৰ সদায় ধুব লাগে যোনে পটি কৰা কাপোৰ কিন্তু হে আৰু কিন্তু তাৰ মেইন কাপোৰখিনি আজি ধুই দিছো পিন্ধা কাপোৰখিনি লগতে এখিয়া যে বিছনা চাদৰটো পটি কৰিলে হেকানে আজি নতুন বিছনা চাদৰ লগাও বুলি ভাবি 11টা বাজি গলকে তাক D3 খোৱালো 11টা বজাত D3 খুৱাই দিও এইটো খুৱাই আছো টেনচন আছে এতিয়া এইটোৱে যে আহি গলে সুবিধা আছিল এতিয়া হি অকলে থাকিবলৈও ভাল নাপায় এই ভয়খন ধুই পেলাই সোমাবা ইয়াত এইবিলাক গোটেই ধুলি ইয়াত আকৌ ধুলি এইটো ষ্টাৰ্ট কৰোঁ নেকি এইটো ইয়াত থৈ দিলা নহয় এতিয়া তাৰ কাপোৰ মেলিবৰ কাৰণে বাহিৰত তাৰ মানে আগফালৰ বাৰান্দাত একেবাৰে নেমিলোৱাৰ তাৰ কাপোৰ সেইকাৰণে ইয়াতে মেলিম আৰু মই ঢুকি পুৱাকে নহ'লে বৰ দিগদাৰ হয় এডাল বহুত বেছি ওপৰত হয় মই কিমান ওপৰত চাওক প্ৰায় 2 ফুট মান ওপৰত আছে এডালতকে সেইকাৰণে মই দিগদাৰ পাওঁ এটা কাপোৰহে মেলিম সেইকাৰণে এনে ধৰণে বান্ধি লৈছো অলপ জিকজাককে বান্ধিছো সৰু কাপোৰ যিহেতু ইয়াতে হৈ যাব চেন এডাল কিনিব পাৰোঁ চাওঁচোন কি কৰোঁ যদি পাৰোঁ কিনিম আৰু নহ'লে এনে ধৰণেই থাকিব তেতিয়া মানে ভিতৰটো হয় মেলিব পৰা যায় যদি মানে ষ্টেণ্ডালডাল হয় ৰাতি মেলিবলৈ সুবিধা হয় চাওঁ আৰু কি কৰোঁ কিমান ডাঙৰ ভাল হয় তেতিয়া ইমান ডাঙৰ ন বুজি পাইছো কিন্তু বহুতেই ডাঙৰ মানে এখন একদম কিং সাইজ এখন ডাবল বেডশ্বীট আছে আমার দুনিয়া পুরি আছে আমার দুনিয়া করেছে আৰু আবেলি 5:30 বাজিছে আমাৰ তাত বাৰু আন্ধাৰ হ'ল কিন্তু ইয়াতেতো বাৰু নহয় তো ড্ৰেছযোৰ পিন্ধি ল'লো লগতে বেটাকো ৰেডি কৰালো মানে সদায় তাক অকণমান মানে বাহিৰলৈ নিব লাগে কিন্তু আজি অকলে যে অকণমান বাহিৰলৈকে আমি ওলাই যাওঁ নৰ্মেলি যোৱা নহয় বাৰু ইমানকে তো ইয়াতে মোৰ ঘড়ী আছে এইটো এটা ঘড়ী বক্স হয় মই আপোনালোকক দেখাই দিওঁ
সেইদিনাখন এইটো অনলাইন অৰ্ডাৰ দিছোঁ। এইটো হৈছে এটা ঘড়ীৰ বক্স, বহুত বেছি ধুনীয়া হয়। এইটো কাৰণে মই শ্বৰ্টছ ভিডিঅ' এটা বনাম বাৰু। তো মই এটা ঘড়ী পিন্ধো বুলি ভাবিছোঁ। এইটো হৈছে এইটো, মোৰ লগতে এইটো এটা ঘড়ী, লগতে আৰু এটা আছে, মাত্ৰ 3টাই ঘড়ী মোৰ। আৰু এইটো হৈছে টাইটানৰ, আৰু এইটো ক'ৰ জানো, টাইটানৰে হয় হয়তো, এইটো টাইটানৰ। আৰু এটা হৈছে ফাৰ্ষ্ট ট্ৰেক, হৈ গ'ল। বাকীকেইটা মোৰ মানুহজনৰ পিন্ধি লওঁ। বক্সটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে লৈ ল'ব। কাৰণ আপোনালোকৰ যদি ঘড়ী আছে আপুনি কেনেধৰণে এৰেঞ্জ কৰি থ'ব পাৰে। মোৰ হৈ গ'ল দেখোন। গাইজ মই ৰেডি হ'লোঁ, মানে মই একদম আজি মই জোখতকৈ বেছি কষ্ট কৰাৰ নিচিনা হ'ল। সেইকাৰণে মোৰ আজি একদম গাটো উইক ফিল হৈ আছে, ভাল লগা নাই। তাক কাৰণে অকলে গা ধুৱালোঁ, অকলে হেৰি কৰিলোঁ, ঘৰ চৰ মুচি দিছিলোঁ আজি, লগতে ৰন্ধা বঢ়া, কাপোৰ ধোৱা, সেনেকুৱাখিনি গোটেইখিনি কৰিলোঁ, যাৰ কাৰণে মোৰ অলপ ভাগৰ লাগিছে। নৰ্মেলি বেটাৰ সদায় মাছাজ ডিউটিৰ পৰা আহি পেলাই এওঁ দিয়ে, আৰু গা ধুওঁতে আমি দুয়োটা হেল্প কৰোঁ, কিন্তু আজি তেওঁ শুই গৈছিলে। তো বহুত ধূলি হৈ গৈছে, এযোৰ দিয়ে পিন্ধা ন, এযোৰ পিন্ধি মুচি লওঁ। তো এইফালে ডাইপাৰ বেগ ৰেডি, এইফালে ঘূৰা অকণমান ব'লা। তো আমি আগতে যেনেকৈ আহোঁ সেয়া আৰু তেনেকুৱা এটা মললৈকে আহিছোঁ। এইটোহে নেক্সট গেলেৰিয়া মল। ক'ত ফুৰিবলৈ যাব আৰু, এনেও অকণমান সময়ৰ কাৰণেহে আহিছোঁ। এনেই তেওঁ ক'লে যে ব'লা মললৈকে যাওঁ, সেইকাৰণে আহিলোঁ। যিহেতু ময়ো লাষ্ট ইয়াৰমানৰ পৰা অহাই নাছিলোঁ, গোৱা যোৱা আগতেই অকণমানকৈ শ্বপিং কৰিবলৈ যে আহিছিলোঁ, সেই তেতিয়াই, তাৰপিছৰ পৰা অহাই নাই, সেইকাৰণে গুচি আহিলোঁ। আৰু ইয়াৰ পৰা ক'ৰবাৰ যে এটা ফ্ৰক নিছিলোঁ জানেনে, আজিলৈকে খোলাও নাই, পিন্ধাও নাই, মানে গোৱাত পিন্ধিবলৈ পাহৰি গ'লোগৈ। কাপোৰ কিনি গোৱাত পিন্ধিবলৈ পাহৰি গ'লোঁ। এতিয়া সেয়া চেহেৰা ড্ৰেছো নহয়, মানে সেয়া চেহেৰাও নাই, সেয়া ড্ৰেছত এইটো দেখাত সেইটো নহয়ো মানে। একদম সৰু, সেইদিনাখন যাবি মেলি ভৰালোঁ, ইমান টিলিকা আছিলে। এইটো নায়ো দেখুৱাম বাৰু যেতিয়া মই শ্লিম হৈ যাম ইনশাল্লাহ। তেওঁ ল'ব বিচাৰিছে একচুৱেলি। তো আমি কিড ছেকশ্যনলৈ আহিছোঁ, বেলেগ একো নাই আৰু। কিড ছেকশ্যনটোত আহিলে আৰু এতিয়া কিড হ'ল যিহেতু, তো জৰুৰী এইখনতে এখন ফটোও তুলিলোঁ, কাৰণ আমাৰ 3টাৰ ফটোৱে নাইকিয়া। তেতিয়া ফটো এখন তুলিম। আমাৰ ই চাই হয়নে? হয়। ছোৱালীজনীলৈ তাই চোৱাই নাই, তাই চোৱাই নাই, সি এনেই চাই নাই, তাইলৈ চাই চাই আহি আছে। হে মোমো খাएंगे, লাগি গ'ল মুখত হাত দিবলৈ লাগি গ'ল।
ইমানে খাদ্য ভাল পায় তাক দিয়া নাই এতিয়ালৈকে 6 মান্থৰ পৰা দিম আৰু নেক্সট মান্থ এনেওতো এইবোৰ নিদিওঁ বাৰু ষ্টিল তথাপিতো কৈছোঁ আৰু আমি যি খাম সি পুৰা মানে টপালি থাকে তাক এটা আমি এনে ঘূৰাই দিলে বাপেকে যাতে সি নেদেখে সি জোকাই জোকাই হৈ পেলাই সেইখিনি পালেগৈ দেখিছে এইখিনি বাহি তাহেতক চাই আছিলে চাই সেইখিনি পালেগৈ এতিয়া আমি বাহিৰৰ পৰা আহিলোঁ লগতে তাক ফিট কৰাই দিলোঁ আৰু সি ফিট কৰাৰ পিছত এতিয়া তাক মাছাজ দিম আৰু লগতে কাপোৰযোৰ সলাই দিম মানে এই ইনাৰটো আনকৈ সলাই দিম তাৰ বহুত বেছি টোপনি ধৰিছে সি কেন কৰি আছে তো ইয়াতে ক্ৰীমকেইটা আৰু তেনেকেই থৈ যোৱা হ'ল এতিয়া যাওঁ মাছাজ অইলটো লৈ আনো লগতে প্ৰথমতে ৱাইপ কৰিম মানে প্ৰথমতে মুখখন আৰু হাতকেইটা ৱাইপ কৰি দিলোঁ এতিয়া মই ভৰি চৰিকেইটা আকৌ ভালকৈ কৰি লৈ তাৰপিছত মাছাজ দিম আৰু তাৰপিছত আৰু কাপোৰ চেঞ্জ কৰি খুৱাই দিম মানে সি টোপনি যাব আৰু এতিয়া একদম এই চকু মোহাৰি আছে নে নাই ব্লগটো আৰম্ভ কৰিব লাগিছিলে কেতিয়াবাই কাৰণ কেতিয়াবাই উঠিলোঁ আৰু লগতে ৰন্ধা বঢ়াও কৰিলোঁ কিন্তু থাকি যাব সেই থাকিয়ে গ'ল সেইকাৰণে ভাবিছোঁ এতিয়া মনত পৰতে কৰি লওঁ এইফালে বনালোঁ খিচিৰি একদম ৰাতিপুৱাতে বনাই দিছোঁ খিচিৰি দুপৰীয়ালৈ কাৰণে কি হওক কিয় মানে কি হৈছে বেটাৰ আজি চুলি কুটোৱাৰ কথা আছে আল্লাহ ৰহমতত যাতে হৈ যায় কামখিনি তো গা চা ধুই মেলি আহিলোঁ ইয়াকো উলিয়াই মেলি দিলোঁ লগতে এওঁ পূৰা একদম আহি গ'ল ফ্ৰী হৈ মানে গা ধুই মেলি আহিলে 10টা 20 মিনিট পাইছিলে এতিয়া 11টা বাজিলে এতিয়া আমি ফ্ৰী হ'লোঁ এতিয়া জল্দি যাওঁ আৰু কাৰণ জল্দি যাওঁ আৰু এতিয়া কাৰণ দেৰি হৈ যাবগৈ 12টা আগতে কামটো হ'লে তাকেও গা ধুৱাবহি লাগিব ন আহি সেইকাৰণে ভাবিছোঁ যে জল্দি কৰোঁ কিন্তু মোৰ সেই চাহ খোৱা নাই যে মই ৰাতিপুৱা একাপ অকণ গাখীৰ চাহ একাপ খাওঁ আৰু নহ'লে মোৰ টোপনি লাগি থাকে সেইকাৰণে খোৱা নাই সেইকাৰণে হেৰি হোৱা নাই কিন্তু এতিয়াও ভাবিছোঁ মানে মই অথনি অলপ চাহ একাপেই খালোঁ অকণমান মানে লাৰু এটা দি চাহ খালোঁ এতিয়া ভাবিছোঁ অকণমান খিচিৰিও খাই লওঁ তাৰপিছত চাহটো চাগে আজি নহ'বই খোৱাটো তো যাওঁ আৰু অকণমান খিচিৰি খাই মেলি কাৰণ বহুত বেছি ভোকো লাগি আছে হেল্ল' এভৰিৱান এইফালে আমি ওলাই মেলি ল'লোঁ আজি আমাৰ বেটাৰ আছে চুলি কটোৱা মুণ্ডন বুলি যে কয় আজি তাৰ প্ৰথম চুলি ঘূৰাম আমি আৰু হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে 41 দিনত নুখুৰালে নেকি নুখুৰালোহে তাৰ ইমান মানে মূৰটো তেনেধৰণে খলা বোমা নিচিনা পালোঁ মানে হেৰি ভালকৈ সম্পূৰ্ণ নহয় ন বাচ্ছাবোৰৰ এই ভয়তে নুখুৰালোঁ আৰু সেইটোক লৈ পেলাই তেনেকৈ মই কোনো জোৰ মানে কৰা নাই আৰু মই কৈ দিছিলোঁ যে মই নুখুৰাওৱে সেইটো ধৰণে মই নিজেও ভাবি থৈছিলোঁ নুখুৰাও বুলি সেইকাৰণে এতিয়া যিহেতু ইয়ালৈ আহিলোঁ ইয়াত বহুত বেছি গৰম অৱশ্যে এটা কথা দ্বিতীয়তে এইটো প্ৰশ্ন এইটো আছিলে যে ইমানেই আমাৰ তাত ঠাণ্ডা ইফালে ল'ৰাটো কফ হয়তো সেয়ে দেখিছে কিমান কষ্ট পালে সেইকাৰণে মই মানে তাক নুখুৰালোঁ লাইট অফ কৰি দিয়া আকৌ সেইকাৰণেও নুখুৰালোঁ আচলতে যদি গৰম পৰি থাকিলেহেঁতেন জুলাই মানত জন্ম হোৱাহেঁতেন ঘূৰাই দিলোঁহেঁতেন যিহেতু জুলাইটো নহয় লচোন জুলাইটো যিহেতু সি জন্ম নহয় ইমান ঠাণ্ডাত জন্ম সেইকাৰণে একচুৱেলি তাক ঘূৰোৱা নহ'ল আৰু সেইটোৱে আচলতে সেইটোৱে কথা ইয়াত বহুত বেছি গৰম হয় এতিয়া ইয়াতে যদি এতিয়াও নুখুৰাওঁ তেতিয়াহ'লে দিগদাৰ হৈ যাবগৈ আকৌ কেইদিনমানৰ পিছত 2 মাহমানৰ পিছত ইয়াতে ঠাণ্ডা আহি যাব 2 মাহ নহয় 1 মাহৰ পিছতেই ঠাণ্ডা নিচিনা আহি যাব সেইকাৰণে মই ভাবিছোঁ যে ঘূৰাই দিওঁ পিন্ধি লওঁ ৰ'ব বেগটো দিয়া মোক তুমি তাক লোৱা তাৰ কাপোৰখন নল'লা লৈছা ব'লা উলিয়াই ল'ব লাগিব বাৰু চাই থাকিব আৰু চাহ খোৱা নাই মোৰ টোপনি লাগি আছে আগতে এইবোৰ চাহ তাহ বুজিয়ে নাপাইছিলোঁ আজিকালি চাহ খোৱা কৰিছে টোপনি নিচিনা লাগি থাকে আগতে ব্লগ পাম চাই থাকিব ভাবিব কি নাই নহ'লে মাতি গ'লোহেঁতেন পাইছকেইটা ই আকৌ উভতি নাযাওঁ মই আৰু নাথাকে নাযাওঁ মই উভতি ইফালে আহি পালোহি মছজিদ হয় নাপায় হেৰি সোমাবলৈ মই কিন্তু অকণমান নাই মই নাযাওঁ মোৰ ভাল লগা নাই মই গছজোপা ওচৰলৈকে যাওঁগৈ ইমানেই বেছি গৰম গাইজ 40 ডিগ্ৰীতকৈ বেছি চলি আছে বিশ্বাস নকৰে সি নিজৰ চেফটি নিজেই কৰে মানে ধৰি লয় কিবা কিবি কামত তাক যদি হেৰি কৰা হয় সি ধৰি লয় নিজে
গাইজ মই জীৱনত প্ৰথমবাৰৰ কাৰণে দৰগাহলৈ আহিছোঁ বেটাৰ মানে চুলি কেইডাল কটোৱাও বুলি কিনে তো ইয়াতে কটোৱাব পাৰি বুলিয়ে কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম অ'কে আল্লাহ ৰহমত কৰক চবকে হ'বৰে কাৰণে দোৱা কৰি দিছোঁ আপোনালোকৰ তো বহুত ধুনীয়া হয় কিন্তু দেই আহি আচলতে ইয়াত ভালেই লাগিছে হয়নে নহয় বাৰু ইয়াতে আচলতে উজু কৰিব পাৰে এইফালে মেটাৰ যিহেতু মুণ্ডন কৰাব আছে সেইকাৰণে মই এইফালে আহি আছোঁ এইফালে মেইন মাজাৰ সেইফালে থাকিল আৰু মেইন দৰগাহ তো এতিয়া আমি তাৰ চুলিটো কটোৱাই দিম আৰু ওপৰ যাওঁ আকৌ ভালকৈ সোধাচোন মায়ে ক'বৰে নে কি মোৰ ভয় লাগে ষ্টিল তথাপিতো আৰু গৈ আছোঁ আৰু আল্লাহ কবৰ জানেনে আচলতে আমিহে কবৰলৈ ভয় কৰোঁ হয়নে নহয় কবৰস্থানলৈ নাযাওঁ ইয়াতে যে মই দেখিছোঁ নেক্সট কেৰিয়াৰ মল পিছত সন্মুখত সেই তাতে কবৰে খোজকাঢ়ি ফুৰে এয়া এই কণীটো যে আছিলে যে সেইটো উলিয়াই লৈছোঁ এতিয়া আৰু লগতে মুখত বাপৰে বহুত গৰম গাইজ তো ঠিক আছে বেটাক মুঠতে চুলিখিনিত লগাই দিম লৈ যোৱা নাছিলোঁ ডিমটো হিৰা শুই আছে এওঁ ওলাই গৈছে অকণমান কাম এটাৰ কাৰণে সেইকাৰণে এওঁ আহিলে একেলগে হেৰি কৰিব তাক গা ধুৱাই মেলি আৰু সি এতিয়া শুলে আৰু নিজেও খাই মেলি ল'লোঁ আৰু নিজেও কাপোৰ এতিয়া আহিছোঁ কাপোৰ ধুবলৈ এতিয়া পাইছে 3:30 কাপোৰ ধুব লাগিব কাৰণ ইয়াতে এদিন এৰি এদিন পানী দিয়ে সেইকাৰণে আজি পানী দিছে যিহেতু আজি মই ধুব লাগিব আৰু এইফালে কাপোৰ ভিজাই লৈছোঁ ভিজাই পেলাই এতিয়া অলপ সময় থৈ দিম তাৰপিছত আছে কাঁহী বাতি ভিজাই থৈছোঁ নৰ্মেলি ভিজাই থ'লে অলপ ভাল মানে কাপোৰখিনি অকণমান বেছি সময় হেৰি কৰি থাকিব নালাগে আৰু মই ইমানো বেছি হেৰি নকৰোঁ মানে আজিকালি মানে চাৰ্ফত ভিজাই পেলাই নহ'লে কাপোৰ একে ডিছকালাৰ নিচিনা হৈ যায়গৈ মই একেবাৰে ভাল নাপাওঁ কিন্তু আমাৰ এওঁ মই সেইকাৰণে ধুবলৈ নিদিওঁ মই নিজৰ কাপোৰ নিজেই ধুওঁ মানে মেচিনত হ'লেও লগতে বেটা কাপোৰখিনি নিজে হাতেৰে ধুই দিওঁ এতিয়া বেটা কাপোৰ নাই কেৱল মোৰ আৰু বিছনা চাদৰ আছে তো এওঁ কাপোৰ তাৰ খালি স্পৰ্টিং আছে তেওঁ কিন্তু সেয়া নহ'লে একদম ইমান বেছি হেৰি কৰে মানুহটোৱে কফি খালোঁ ইমান বেছি টোপনি ধৰি আছিলে তাৰপিছত এতিয়াও কিটচেন চাফা কৰিবলৈ আছেই বাৰু মানে একোৱে চাফা কৰা নাই কৰিমহি আজৰিকৈ বাথৰুম ওলাইছে যাই লওঁ আকৌ এডিটিং কৰিলোঁ টাকলু বেটা উঠি গ'ল নহয় কাপোৰখিনি যে হেৰি কৰি আছিলোঁ সেইখিনি থাকিলে আকৌ পানীটো অন কৰি দিওঁ লগ পাম গাইজ এফালে কাণফুল নাই খুলিলোঁ